ৰাইজৰ পৰামৰ্শৰে প্ৰস্তুত হ'ব বিজেপিৰ সংকল্প পত্ৰ। 5টা ডিজিটেল উপায়েৰে বিজেপিয়ে গ্ৰহণ কৰিব পৰামৰ্শ। মিছ কল দিয়েই জনাব পাৰিব ৰাইজে বিচাৰে কি। পোনপটীয়াকৈ ৰাজ্যিক বিজেপিৰ সৈতে যোগাযোগৰ বাবে ফোন নম্বৰ মুকলি। 2026 বিধানসভা নিৰ্বাচনত শাসনৰ বাঘজৰী কোনোপধ্যেই এৰি দিয়াৰ ভংগীত নাই ৰাজ্যিক বিজেপি। ৰাইজৰ কথা শুনি ৰাইজৰ বাবে কাম কৰাৰ পণ লৈছে গেৰুৱা দলে। সেই সূত্ৰেই ৰাজ্যিক বিজেপি আৰম্ভ কৰিছে আকাংক্ষা ৰাইজৰ সংকল্প বিজেপিৰ শীৰ্ষক কাৰ্যসূচী। সংকল্প পত্ৰৰ আহ্বায়ক তথা কেবিনেট মন্ত্ৰী ডঃ ৰণোজ পেগুৱে স্পষ্ট কৰি দিলে, বিজেপিৰ বাবে নিৰ্বাচনী ইস্তাহাৰ কেৱল প্ৰতিশ্ৰুতি নহয়, নিৰ্বাচনী ইস্তাহাৰ বিজেপিৰ বাবে সংকল্প আৰু প্ৰতিজ্ঞা। ভাৰতীয় জনতা পাৰ্টীয়ে বাবে আমাৰ নিৰ্বাচনী ইস্তাহাৰ সি কেৱল প্ৰতিশ্ৰুতি নহয়, সি সংকল্প, সি আমাৰ কাৰণে প্ৰতিজ্ঞা। আৰু ইয়াক আমি কোনো ড্ৰয়িং ৰুমত বহি নিৰ্মাণ নকৰোঁ, প্ৰস্তুত নকৰোঁ। আমি ৰাইজৰ জনগণৰ মত গ্ৰহণ কৰি, মতামত গ্ৰহণ কৰি, পৰামৰ্শসমূহ গ্ৰহণ কৰি এটা প্ৰক্ৰিয়াৰ মাজেদি আমি এই সংকল্প পত্ৰ প্ৰস্তুত কৰোঁ। দুটা পৰ্যায়ত সংকল্প পত্ৰ তৈয়াৰ কৰিব বিজেপিয়ে। প্ৰথম পৰ্যায়ত ডিজিটেল মাধ্যমৰ জৰিয়তে জনমত ল'ব বিজেপিয়ে। দ্বিতীয় পৰ্যায়ত বিজেপি যাব ৰাইজৰ ঘৰে ঘৰে। প্ৰথম পৰ্যায়ৰ শুভাৰম্ভণিৰে মিছ কল নম্বৰ মুকলি কৰিলে বিজেপিয়ে। এই নাম্বাৰটো হ'ল 7002-126-126। 126টা বিধানসভাৰ 126খন আসন আছে। গতিকে এই বিশেষ নম্বৰ 126-126 আৰু ইয়াক মিছ কল দিয়াৰ লগে লগে তেওঁলোকে এটা লিংক পাব, যিটো লিংক SMS জৰিয়তে তেওঁলোকে এটা লিংক লাভ কৰিব আৰু সেই লিংকটো ক্লিক কৰিলে তেওঁলোকে এটা ৱেবছাইটৰ এখন ফৰ্মলৈ গুচি যাব আৰু ফৰ্মত তেওঁলোকে নিজৰ নাম, ফোন নম্বৰ আৰু তেওঁৰ কি জিলা, সমষ্টি সেইটো উল্লেখ কৰি তেওঁৰ মতামতখিনি তাতে লিখিতভাৱে তেওঁলোকে দাখিল কৰিব পাৰিব। মিছ কল নম্বৰৰ উপৰিও ৱেবছাইটৰ ব্যৱস্থাও কৰিছে ৰাজ্যিক বিজেপিয়ে। বিজেপি আছাম সংকল্প 2026.comতো লিখিব পাৰিব পৰামৰ্শ। বিজেপি আছাম সংকল্প 2026.gmail.com ইমেইল যোগেও পৰামৰ্শ দিব পাৰিব বিজেপি। QR কোডেৰেও পৰামৰ্শ গ্ৰহণৰ লক্ষ্য বিজেপিৰ। পৰৱৰ্তী পৰ্যায়ত 69খন বাহন যাব ৰাইজৰ পৰামৰ্শ গ্ৰহণৰ বাবে। প্ৰদত্ত নম্বৰত মিছ কল মাৰি প্ৰক্ৰিয়াৰ শুভ আৰম্ভ কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াই। 5টা শিতানৰ বাহিৰেও আন এটা পৰামৰ্শ প্ৰদান প্ৰক্ৰিয়া সংযোজন কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতিয়ে। সংকল্প পত্ৰ নিৰ্মাণৰ কাৰণে আমি যি ব্যৱস্থা গ্ৰহণ কৰিছোঁ, 5টা আমি ফৰ্মেট বা ফৰ্ম আমি ব্যৱহাৰ কৰিছোঁ। তাৰ লগত আৰু এটা ফৰ্মেট আমি দিছোঁ যে কোনোবা সদাশয় নাগৰিকে যদি আমালৈ এইকেইটা ফৰ্মত যদি পঠাবৰ কাৰণে অসুবিধা পায়, তেওঁলোকে হাতেৰে কাগজত লিখি তেওঁলোকৰ পৰামৰ্শ ডাক যোগেও আমাৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিব পাৰিব। শেহতীয়াকৈ বিৰোধী কংগ্ৰেছে যোৰহাট প্ৰেছ ক্লাবত ৰাইজৰ পৰামৰ্শ বাকচ এৰাতি অৱহেলা কৰি পেলাই থৈ যোৱাৰ প্ৰসংগতো সাংসদ দিলীপ শইকীয়াই ক'লে, কেনেকৈ সুৰক্ষিত অৱস্থাত থাকিব বিজেপিক ৰাইজে দিয়া পৰামৰ্শ। ফৰ্মেটটো আমাৰ ডিজিটেল আছে। প্ৰথম কথাটো মেক্সিমাম ডিজিটেল ইউজ হ'ব। গতিকে ডিজিটেলত আৰু কোনে ক'তো এৰাৰ কথা নাহে। নাম্বাৰ 1। নাম্বাৰ 2, ফিজিকেলি যিসকলে দিব, বিজেপিৰ একোজন কাৰ্যকৰ্তা আমি য'ত আমাৰ বক্স থাকিব তাৰ দায়িত্ব বিশেষভাৱে আমি অৰ্পণ কৰিম। আমি অসমৰ ৰাইজক এই গোটেই আমাৰ প্ৰক্ৰিয়াটোত অংশগ্ৰহণ সুনিশ্চিত হোৱাটো বিচাৰিছোঁ। গতিকে ৰাইজে যিখিনি পৰামৰ্শ দিব সেইখিনি সঠিক স্থানত, সঠিক ৰূপত আমি আলোচনা বিলোচনা কৰি আগবঢ়াই লৈ যাম। ৰাইজৰ আকাংক্ষাক প্ৰাপ্তিৰ ৰূপ দিয়াৰ দাবী কৰিছে শাসকীয় বিজেপিয়ে। লক্ষণীয় হ'ব বিজেপিৰ ডিজিটেল পৰামৰ্শ সংগ্ৰহ অভিযানে নিৰ্বাচনী বৈতৰণি অতিক্ৰম কৰাৰ ক্ষেত্ৰত কিদৰে সহায়ক হ'ব বিজেপিৰ বাবে। হীৰক জ্যোতি মালাকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ
স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।